টু ৰঞ্জিতাজ ভিডিঅ'জ মোৰ মৰমৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ দ্ৰুত পাঠৰ সাধু 5 ভেকুলীৰ বিয়া সাধুৰ আজি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। যোৱা ভিডিঅ'ত তোমালোকক 1 2 3 4 সাধুৰ প্ৰশ্নৰ উত্তৰৰ ভিডিঅ' মোৰ চেনেলত মই দিয়ে থৈছোঁ। তোমালোকে চোৱা নাই যদি চাই ল'ব, পৰীক্ষাৰ কাৰণে তোমালোকৰ কাৰণে কিছু হ'লেও সহায় হ'ব। তোমালোকৰ ইংলিছ কিতাপৰ বহুত পাঠৰ ভিডিঅ' বহুতো লেসনৰ ভিডিঅ' মোৰ চেনেলত আছে, তোমালোকে চাই ল'ব, পৰীক্ষাৰ কাৰণে সহায় হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে মোক বহুত মৰম দিছা, সেইকাৰণে মই তোমালোকৰ কাৰণে ভিডিঅ' বনাওঁ। আজি মই তোমালোকৰ কাৰণে আনিছোঁ ভেকুলীৰ বিয়া সাধু 5ৰ আজি প্ৰশ্নৰ উত্তৰ আলোচনা কৰা ভিডিঅ'। আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। অনুশীলনীত চোৱা 1 নং একোটিকৈ বাক্যত উত্তৰ লিখা। ক মাছলৈ যাওঁতে বুঢ়া আৰু বুঢ়ীয়ে মাছ ধৰা কি যতন নিছিল? উত্তৰত চোৱা মাছলৈ যাওঁতে বুঢ়া আৰু বুঢ়ীয়ে মাছ ধৰা পল এটা আৰু জকাই এখন লৈ গৈছিল। তোমালোকে উত্তৰ লিখিব পাৰিবা। মাছলৈ যাওঁতে বুঢ়া আৰু বুঢ়ীয়ে মাছ ধৰা পল আৰু জকাই যতন নিছিল। ঠিক আছে, প্ৰশ্নৰ লগত মিলাইও লিখিব পাৰিবা। খ প্ৰশ্ন চোৱা ভেকুলী কাৰ জাকৈত উঠিছিল? খৰ উত্তৰ চোৱা ভেকুলী বুঢ়ীৰ জাকৈত উঠিছিল। গ প্ৰশ্ন চোৱা ৰজাক কোনে গালি পাৰিছিল? গ উত্তৰ চোৱা ৰজাক ভেকুলীয়ে গালি পাৰিছিল। 2 নঙত চোৱা চমু উত্তৰ দিয়া। ক বুঢ়াই ভেকুলীটো মাৰিবলৈ ধৰোঁতে ভেকুলীয়ে বুঢ়াক কি বুলি কৈছিল? উত্তৰ চোৱা বুঢ়াই ভেকুলীটো মাৰিবলৈ ধৰোঁতে ভেকুলীয়ে বুঢ়াক কৈছিল, ককা মোক নামাৰিবা, মই তোমালোকৰ ঘৰত বহতীয়া হৈ থাকি যি কৰিবলৈ কোৱা তাকে কৰিম। তেতিয়া বুঢ়াই ভেকুলীক কি কৰিব বুলি সোধাত ভেকুলীয়ে তেতিয়া হাল কোৰ বাই দিম বুলি কৈছিল। ঠিক আছে, তোমালোকৰ নিজৰ উত্তৰ বহীত উত্তৰ লিখি থৈ দিবা। এতিয়া আমি আলোচনা কৰোঁ 2ৰ খ প্ৰশ্ন চোৱাচোন ৰজাক ভেকুলীয়ে কিয় গালি পাৰিছিল? উত্তৰ চোৱা এদিন এজন ৰজাই চহৰ ফুৰিবলৈ আহোঁতে মানুহে দুনুহে ভেকুলীয়ে হাল বাই আলি দিয়া মাটিডৰাৰ ওপৰেদি গছকি আলিটো ভাঙি তহিলং কৰি গৈছিল। তাকে দেখি ভেকুলীয়ে ৰজাক নথৈ গালি পাৰিবলৈ ধৰিছিল অথবা গালি পাৰিছিল বুলি তোমালোকে প্ৰশ্নৰ লগত মিলাই লিখিবা। ঠিক আছে। প্ৰশ্ন চোৱা ৰজাৰ ঘৰলৈ যাওঁতে ভেকুলীৰ লগ কোনে কোনে লৈছিল? গড় উত্তৰত চোৱা ৰজাৰ ঘৰলৈ যাওঁতে ভেকুলীৰ লগ অনেক সিংহ বাঘ ভালুক আদি বনৰীয়া জন্তু আনকি মৌ বৰল কোদো প্ৰভৃতিও লগ লৈছিল। ঠিক আছে, তোমালোকে লিখিবা। 3 নং চোৱা কোনে কৈছিল কাক কৈছিল? যাচোন গৰুহাল লৈ পথাৰলৈ তইনো কি হাল বাও চাওঁ। উত্তৰ চোৱা 3ৰ কৰ উত্তৰত লিখিবা উক্ত কথাষাৰ বুঢ়াই ভেকুলীক কৈছিল। 3ৰ খ প্ৰশ্ন চোৱা তই গোট কৰাই কি কৰিবি? খৰ উত্তৰত লিখিবা উক্ত কথাষাৰ বুঢ়ীয়ে ভেকুলীক কৈছিল। ঠিক আছে, আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা, ভাল লাগিলে লাইক কৰিবা কিয়নো মোৰ কমেণ্ট অফ থাকে। ঠিক আছে, তোমালোকক কিছু সহায় হ'ব বুলি মই আশা কৰোঁ পৰীক্ষাৰ কাৰণে। আজি মই ইয়াতে সমাপ্ত কৰিলোঁ, আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।